ইতিমধ্যে সপত্নীক লগত লৈ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে নিজৰ ভোটদান প্ৰক্ৰিয়া সাব্যস্ত কৰিলে আৰু তেওঁলোকৰ সৈতে পোনপটীয়াভাৱে কথা পাতিবলৈ যত্ন কৰিছোঁ। দেখিবলৈ পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষেপিত প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ অহৰহভাৱে মাৰাথন প্ৰচাৰ কাৰ্য চলাইছিল আৰু আজি ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে সাব্যস্ত কৰিলে। গতিকে কেনে দেখিছে, বাতাবৰণ কেনেধৰণৰ সৃষ্টি হৈছে? অভূতপূৰ্ব। মই এনেকুৱা বাতাবৰণ মোৰ জীৱনকালত এই প্ৰথম দেখিছোঁ। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে মই আচলতে এই যে ঐতিহাসিক এই ঘোঁৰাবান্ধা এই বিদ্যালয়ত মই ভোট দিবলৈ আহিছোঁ আৰু ভোট দিবলৈ আহোঁতে আপোনালোকে এটা কথা মন কৰিব যে মই কিন্তু এতিয়া দক্ষিণ চুবুৰী মই বাসিন্দা হয় আৰু দক্ষিণ চুবুৰীৰ বাসিন্দা হিচাপে আমি দুয়ো আজি প্ৰথম ভোট আমি ইয়াত দিছোঁ। আগতে মই মোৰ গাঁৱত দিছিলোঁ, কিন্তু এতিয়া মই ইয়াত দিছোঁ। আৰু ইয়াত আহি পেলাই মই যিটো দেখিছোঁ যে গোটেই মানুহখিনি বা এই দুখন বিদ্যালয়তেই যিটো নেকি মানে মানুহৰ যিটো লাইন বা যিটো নেকি শাৰী পাতি ভোট দিয়াৰ যিটো নেকি তেওঁলোকৰ আন্তৰিকতা, এই আন্তৰিকতা স্বাভাৱিকতে আগতে নাছিল, এইবাৰ কিন্তু হৈছে। স্বাভাৱিক কথাৰ পৰা কিছু আঁতৰি আহিছোঁ, যিহেতু দলগাঁও সমষ্টি হৈছে দৰঙৰ আটাইতকৈ যথেষ্ট ভোট থকা সমষ্টি। তেনে প্ৰেক্ষাপটত তাত কিন্তু মজিবুৰ ৰহমানে BPFৰ প্ৰাৰ্থী দুৰ্গা দাস বৰুৱাক ভোটদান কৰিবলৈ আহ্বান জনাইছে। সমান্তৰালভাৱে কিন্তু বসন্ত দাস কংগ্ৰেছী বিধায়ক হৈও দিলীপ শইকীয়াক ভোটদান কৰিবলৈ আওপকীয়া প্ৰচাৰ কাৰ্য চলাইছে। এই বাতাবৰণটো কি বুজাইছে বাৰু? আচলতে এটা কথা ক'ব খুজিছোঁ মই মোৰ নিজস্ব যিটো চিন্তা চেতনাৰে যে অসমত আৰু ভাৰতত, মই অসমৰ কথাই কৈছোঁ যে অসমত যিটো নেকি ভোটৰ মানে ভোটাধিকাৰ সাব্যস্তৰ যিটো বিন্যাস, সেই বিন্যাসৰ বহু যি ধৰণে আগতে আমাৰ প্ৰত্যেকটো মানে পাৰ্টীয়ে কংগ্ৰেছেই হওক বা আমাৰ মানে DYP হওক বা অন্যান্য পাৰ্টীয়ে সকলোতেই মানে ধৰ্মীয় দিশটোক খুব বেছি গুৰুত্ব দিছিল। কিন্তু এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ধৰ্মীয় যিটো নেকি গণ্ডি, সেই গণ্ডি ভাঙি চিঙি চুৰমাৰ কৰি দিছে, দি পেলাই তেওঁলোকে কেৱল মানুহক এখন শক্তিশালী ভাৰতবৰ্ষ নিৰ্মাণৰ কাৰণে, শক্তিশালী অসম নিৰ্মাণৰ কাৰণে সকলোৰে সহযোগিতা কামনা কৰিছে আৰু সেই ধৰণে কিন্তু আমিও আগবাঢ়িছোঁ। কাৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ধাৰণা কৰিছে মাধৱ ৰাজবংশী, দুৰ্গা দাস বড়ো আৰু দিলীপ শইকীয়া? কাৰ সৈতে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছে? আজি নিশ্চয় আপোনালোকে মন কৰিছে যে য'তেই গৈছোঁ ত'তেই বিৰোধী নাই। বিৰোধী মই আজিলৈকে মই ইমান সভা সমিতি কৰিলোঁ, মই বিৰোধী মই এখন ভাল অনুষ্ঠানত মই দেখা নাপালোঁ। কমতে 100 মানুহ হোৱা এখন সমাৱেশ মই চিপাঝাৰত দেখা নাপালোঁ। বিৰোধীৰ কথা কৈছোঁ। 100 কি তেওঁলোকৰ 50টাই হোৱা নাই, 30টা হৈছিল, তাকো টানি ধুলি আনি পেলাই 30টা কৰিছে। গতিকে বিৰোধী শূন্য হৈ পৰিছে আৰু অপ্ৰাসংগিক হৈ পৰিছে। এতিয়া এটাই কথা, সেয়া হৈছে কি যে ভাৰত নিৰ্মাণ আৰু অসম নিৰ্মাণ। সপত্নী আছে, তেখেতৰ মই কথা পাতিবলৈ যত্ন কৰিছোঁ। কি ক'ব, প্ৰথমবাৰৰ বাবে এটা আপোনাৰ নিৰ্দিষ্ট ভোটকেন্দ্ৰত আপুনি ভোটদান সাব্যস্ত কৰিছে? মই নিশ্চয় ভোটদান সাব্যস্ত কৰিলোঁ আৰু মই সকলোকে অনুৰোধ জনাম যাতে তেওঁলোকে পাছবেলাতে ৰৈ থাকি ৰাতিপুৱাই পুৱা ভাগতে আহক, নিজৰ নিজৰ মৌলিক যি অধিকাৰ সেয়া নিজৰ পচন্দ প্ৰাৰ্থীগৰাকীক ভোটদান দিয়ে যাতে, আৰু বতৰো ফৰকাল, নিশ্চয় সকলো ওলাই আহিব আৰু ভোটদান সাব্যস্ত কৰিব। সেয়া আছিল বিধায়ক পৰমানন্দ ৰাজবংশীৰ সহধৰ্মিনী আৰু এনেধৰণে আচলতে তেওঁলোকে ভোটদান সাব্যস্ত কৰি ভোটকেন্দ্ৰৰ বাহিৰত থিয় হৈছে।